হেল্ল' দলছ কি খবৰ ক'লে স্বাগতম জনাইছো আপোনালোকৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে চাই আছে অসমীয়া বয় ভ্লগছ আজি কৈছো কাকো এইটো দীপাংকৰ চুলি ভাল কৰিছিল নেকি আজি কৈছো দীপাংকৰ মই কাকলৈ গৈছো মানে মোৰ চোলালে বহুত ঠাণ্ডাতে নাহিছে ৰচোন না দিনতে জেকেট পিন্ধি আছো মানে কি হ'ল বাইকত গ'লে ঠাণ্ডা লাগে যে সেইকাৰণে জেকেট পিন্ধি আছো অকমান গৰম কাপোৰ লগত কিবা কিবি টেক্সি লওঁ দেখাম আজি কাপোৰৰ ডেইলি বজাৰখন আৰু মই কাপোৰ ল'ব লাগে ভাম বেলেগ মানে ইণ্টাৰেষ্টিং ভিডিঅ' বলক চলো চলো ঠাণ্ডা দিনত হ'লে মানে এইবিলাক ভৰি চৰি মানে একদম ভৰি চৰি কি হয় অৱস্থা বেয়া হৈ যায় অকণমান টিককে আঙুলিৰে টানি দিলেও মানে গোটেই তাত চিন বহি যাব এনেকুৱা লেতেৰা বুলি ভাবে মানুহে গা ধুলেও মানে গা নুধুৱে বুলি ভাবে কওঁ কচোন তই কথাটো একদম মানে অৱস্থা বেয়া কৰি দিয়া দেই এনেকুৱা কলা কলা লাগিছে এইকেইদিন মোৰ দেখিব মানে কি কম বেছি নাই বলক যাওঁ ডাইৰেক্ট কাকপথাৰ লগ পাই আছে একেবাৰে কৰিম চলো টাউনৰ এতিয়া অলপ টাউনখন দেখাওঁ তোমালোকে বজাৰত এতিয়া আপোনালোকে টাউনৰ চব সময় দেখি গাইজ এইখন হৈ গ'ল কাকপথাৰত নিউ ৰেষ্টুৰেণ্ট ফ্ৰেছ ৰেষ্টুৰেণ্ট নামটোৱে মানে ফ্ৰেছ ৰেষ্টুৰেণ্ট সোমাবই লাগিব এদিন ইয়াত আহি কিনে আজি ছট পূজা আছে পাহৰি আছিলো ইয়াত ছট পূজা পাতিছে ছট পূজা দেখাই যাব আপোনালোকক ধুনীয়াকৈ টিকটক কেনেকে টিকটক সোমাই মেলি ছট পূজা দেখাই যাম বলক প্ৰথমতে ছট পূজা দেখাই যাম তাৰপিছতে বজাৰ হ'লে যাম আৰু একেবাৰে গাইজ ফাইনেলি বাইক পাৰ্কিং কৰি ল'লো ছটত সোমাম বুলি ভাবিছো খালি নোসোমালো মানে মাস্ক চাস্ক লগাব দিছিলে আমাৰ মাস্ক নাই সেইকাৰণে নোসোমালো ওলাই এনেকৈ গুচি আহিলো এতিয়া পাই গ'লো বজাৰ আপোনাৰ ডেইলি বজাৰত তেতিয়া আপোনালোকক বজাৰখন দেখাম বস্তু বিচাৰি বিচাৰি নেপাইছে ভাগৰ লাগি গৈছে বস্তু বিচাৰি বিচাৰি এটা ভাল লাগিছে ডাঙৰ হ'ব নিচিনাই লাগিছে বস্তুটো এইটো ডাঙৰ হ'ব নিচিনাই লাগিছে তাকে সুধি চাওঁগে ন কৈ পিনি এই গ্ৰীণ টিচাৰ্ট দেখাব না এই গ্ৰীণটো দে গ্ৰীণটো নহ'ব বাৰু এইটো কেনেকুৱা লাগিছে ত' গাইজ এইটো চালো এইটো কালাৰ ভাল লগা নাই ইমান গ্ৰীণটো ভাল লাগিছিলে এইটো ভাল লাগিছে আৰু ভাল লাগিছে টেক্স পেণ্টটো ভাল লাগিছে বোলে চবৰে এইটো ল'ব কৈছে ইয়াৰ চইচ মোৰ জেকেটৰ লগত মিলিছে বোলে জেকেটৰ লগতে মিলাইছে আৰু এইটো এটা ল'ম এইটো ল'ম তাৰপিছতে আৰু এইটো ভাল লাগিছিলে এইটোহে এতিয়া অলপ লেতেৰা দেখিছো মই কথা এটা কওঁ লোকৰ চইজত পিন্ধিব লাগে কিন্তু নহয় মই চইজত খাব লাগে ফাইনেলি কাপোৰ চাই মেলি চিলেক্ট কৰি ললো সেইকেইটা গ্ৰীণটো নললো গ্ৰীণটো বোলে ভাল নাই লাগে ক'লে গ্ৰীণটো এৰি দিলো ৰেড ব্লু ব্লেক এইটো ক'বলৈ নাই এইকেইটা ললো এতিয়া কিমান কেনেকৈ প্ৰাইচ কয় কি কয় চাওঁ 590 টকা মিউজিক মজা আয়া কিবা এটা বাৰ্গেনিং কৰক
ঠিক আছে তোমাৰ ফালৰ পৰা মই শুনিছোন তই মাইনতে মাৰ তই মাইনতে কেলকুলেট মাৰ ধুনীয়াকে পেকিং কৰি মেলি ভৰাই দিওঁ গাইজ কাপোৰ লৈ ললো মই আজি চশমাখন পিন্ধি মই আজি কিবা বেয়া দেখিছো কাপোৰ লৈ ললো আহি গ'ল কাপোৰকেইটা পাছত তাত গৈ দেখামগে আৰু ভালকে 520 টকা বেছি নহয় 520 টকা 10 টকা আৰু 10 টকা হাফ জিন্স আছে নেকি कौन है ये लोग জিন্স নাই হাফ জিন্স হ'ব নাই আমি আগতে যোনবিলাক ফুলকবি বন্ধাকবি কি 10 টকা 20 টকা দি কিনি খাইছিলোঁ কেজি আজিকালি সেইখিনি ফুলকবিৰে কেজি 40 টকা ইয়াকে কয় পৰিৱৰ্তন ঔটেঙা টকা তিনিটা 10 টকা নালাগে ঘৰতে আছে ঔটেঙা দামটোৱে সুধিছোঁ আৰু চ' গাইজ এতিয়া বজাৰৰ পৰা ওলাই যাওঁ বজাৰৰ পৰা ওলাই গৈ কিনি একেবাৰে হোটেলত সোমাওঁগৈ কিবা এটা খাওঁগৈ তাৰপিছত আকৌ আপোনালোকক দেখাম ছট পূজা একদম ধুনীয়াকৈ ক্লিপ এটা আছে মোৰ ওচৰত দেখাবলৈ চ' এতিয়া ওলাই যাওঁ বজাৰৰ পৰা চ' গাইজ এতিয়া বজাৰৰ পৰা ওলাই আহিলোঁ এতিয়া বাইকৰ ওচৰত বস্তু লৈ মেলি এতিয়া বস্তু বিচাৰি পোৱা নাই মানে আৰু কাপোৰ লাগে কাপোৰ বিচাৰি পোৱা নাই তাৰপিছত ৰিং বিচাৰি পোৱা নাই লওঁ তাৰপিছতে আৰু খোৱা বস্তু অলপ যাবি ল'ব লাগে এই কাটিবগৈ যোনখিনি দেখিছে আপোনালোকে গল্ডেন কালাৰ সেইখিনি হৈ গ'ল 40,000 টকীয়া আৰু যোনখিনি দেখিছে আপোনালোকে চিলভাৰ কালাৰ সেইখিনি হৈ গ'ল 20,000 টকীয়া মই ভাবিছোঁ 40,000 টকীয়া এটা লৈ লওঁ 40 টকীয়া 40,000 টকীয়া নহয় ইয়াত খেল খেলাই আছে ৰাগদা কাপোৰে খেল খেলাই আছে প্ৰথম পুৰস্কাৰ এখন ৰেঞ্জাৰ চাইকেল দ্বিতীয় পুৰস্কাৰ এখন ৰেঞ্জাৰ চাইকেলেই তৃতীয় পুৰস্কাৰ এখন টেবুল ফেন টিকট ল'ম বুলি ভাবিছোঁ টিকেটটো খালি দীপাংকৰে টিকেট ল'ব নালাগে কৈছে নলওঁ বাদ দিয়ক তেল যাওঁ কিবা এটা খাই লওঁগে ভোক লাগিছে গাড়ী আহিছে চাই থৈ বাদে জলদি ভাগ আহি দে আকৌ গাইছে আমি পেট পূজা কৰি লওঁ তাৰপিছত আকৌ গৈ আপোনালোকক ছট পূজা খাম ধুনীয়াকৈ ছট পূজা দেখাম আৰু আন্ধাৰ হ'লে মানে বেছি ভাল লাগিব যে সেইকাৰণে এতিয়া আমি টিপটপ পেট পূজা কৰিম চ' গাইজ বিশেষ ছট পূজাৰ বিষয়ে একো নাজানো অকল ফুটেজটো দেখাইছোঁ আপোনালোকক মানে মই সিমান গম নাপাওঁ ছট পূজাৰ বিষয়ে কেনেকৈ কি মানে একচুৱেলি মানে বেংগলীবিলাকে আৰু বিহাৰীবিলাকে এইটো উদযাপন কৰে চাগে হয় নহয় বাৰু মোক আপোনালোকে কমেণ্ট কৰি ক'বচোন চ' গাইজ ভিডিঅ' চাই কেনেকৈ পালে যদি ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপায় যোনবিলাক নতুন আহিছে আমাৰ চেনেললৈ তেওঁলোকে ছাবস্ক্ৰাইব কৰি যাব তো আজিলৈ টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম আকৌ নেক্সট ব্লগত আজিলৈ টাটা